সন্তান জন্ম দিলে এটা ফুৰে আকাশে বিমানে। শিল্পী বহুত পুৰণি শিল্পী ৰেডিঅ' অনাতাৰতো মানে বাদ্যযন্ত্ৰ বজাইছিল আৰু দূৰদৰ্শন কেন্দ্ৰতো বহুবাৰ বাদ্যযন্ত্ৰ সংগত মানে বাদ্যযন্ত্ৰ বজাইছিল। কিন্তু এইজন শিল্পীক আজিলৈ কোনো চৰকাৰে এটা মানে ঘৰ দিয়া নাই আৰু কোনো ধৰণৰ মানে সাহাৰ্য আজিলৈ প্ৰয়োগ কৰা নাই, মানে দিয়া নাই। কোনো MLA হওক মিনিষ্টাৰে হওক, এই মোৰ ঘৰটো দেখা পাইছেয়ে, দুৰৱস্থাটো চাওক, বহুতে অভাৱত পৰি আছে। এতিয়াও মানে গান চান গাই আছেনে? গান গাওঁ। গান গাই আছা। যে এইজন শিল্পীক যদি চৰকাৰে কিবা অলপ সুবিধা কৰি দিয়ে বা শিল্পী পেঞ্চনেই হওক বা যিকোনো এটা আৰ্থিক মানে যদি এটা হেল্প কৰে বহুত। মই বহুতবাৰ গেলোঁ ৰেডিঅ' চেণ্টাৰ TV চেণ্টাৰ, মই গোটেইতে গেলোঁ আৰু বহু ফাংচনকো যাওঁ। কিন্তু মই 2বাৰ গৈছোঁ TV চেণ্টাৰত, দূৰদৰ্শনত আৰু এই ৰেডিঅ'ত। মোৰ নাম অতুল ৰয়। গাঁও 7 নং ব্লক প্ৰাইমাৰী ৰিজাৰ্ভ, পোষ্ট অফিচ কৰাগাৰী, নেউলাভিটা, থানা সৰ্থেবাৰী, জিলা বৰপেটা, সমষ্টি বৰপেটাই হয়। জিলাও কি কৰিলি মন ভাৰস্তে আহিয়া ও ভৱ সমুদ্ৰতে পৰি মৰিলো ডুবিয়া। কি কৰিলি মন ভাৰস্তে আহিয়া ও ভৱ সমুদ্ৰতে পৰি মৰিলো। ও সীতা নিমিত্তে আমি যুদ্ধ দিবা যাওঁ, হনুমান সাগৰ বান্ধা চাওঁ। এই হৰিয়ে অৰণ্যৰ মাজে তাই বনবাস খতিলা। ও লংকাৰৰ বনে পাই সীতাকে হৰিলা, হনুমান সাগৰ বান্ধা চাওঁ, হনুমান সাগৰ বান্ধা চাওঁ। সীতা নিমিত্তে আমি যুদ্ধ দিবা যাওঁ, হনুমান থাকে মহাদুখে, কোনো থাকে পৰি গছৰ তলে, কি বিধি লিখে বিধাতাই। ও হৰি নৰ কপালে